This program is brought to you by Sunrise Masala, Randhanot ek oinno matra ani diye. Powered by Whirlpool Kuche, luxury modular kitchens and wardrobes. বহাগ আহি পদুলি পালেহি আৰু কুলি কেতেকীৰ মাতত সকলোবোৰ মতলীয়া হৈ আছে মই কিন্তু আগ্ৰহেৰে বাট চাই আছো অতুলদাই আজি কি টুইষ্ট দিয়ে সানৰাইজ মছালা প্ৰেজেন্স মোৰ পাকঘৰ মোৰ সোৱাদত প্ৰিয় দৰ্শক আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো আমাৰ অনুষ্ঠান সানৰাইজ মছালা প্ৰেজেন্স মোৰ পাকঘৰ মোৰ সোৱাদলৈ টাইটেল স্পন্সৰ সানৰাইজ মছালা ৰন্ধনত এক অন্য মাত্ৰা আনি দিয়ে পাৱাৰ্ড বাই Whirlpool Kuche luxury modular kitchens and wardrobes kitchen appliances partner Hefel maximizing the value of space together kitchenware partner Arham International and hospitality partner Hotel Gateway Grandeur Guwahati Otulda Oh, yes. কি কৰি আছে আপুনি ইমান কনসেন্ট্ৰেট কৰি কি ভাবি আছে Cooking is my passion. আজি কি বনাম কি নবনাম হেয়া ভাবি আছে নেকি No. Actually, মই কনসেন্ট্ৰেট যিকোনো কাম যেতিয়া কৰিবা একদম পুৰা ফোকাস হৈ ফুল কনসেন্ট্ৰেশনত কৰিব সো লাগে মোৰ নতুন দিন নতুন পাকঘৰ নতুন জ্যোতি আপোনালোকে পঠাওক আপোনালোকৰ নিজৰ ভাল লগা ফেভাৰিট ৰেচিপি আৰু মোৰ লগত আহক পৰিয়ালৰ লগত সংযোগ হওক সানৰাইজ মছলাৰ এই যাত্ৰা এই যাত্ৰাত আপোনালোকে সহযোগী হওক আমি কথা পাতিছো কিন্তু আজি যেটো দিন আৰম্ভ কৰিম যেটো ৰেচিপি আৰম্ভ কৰিম কোৰ প্ৰাইছে আৰু কি ৰেচিপি দিছে ৰেচিপি আৰু কোনে পঠিয়াইছে আমি ভিডিওটোলে যাও পলম নকৰি একদম ঠিক আছে আহক আমি ভিডিওটো চাও ভিডিওটো আমি চালু লেখা বাইদৰ ৰেচিপি কৰদৈ তেতেলি টেঙাৰ সৈতে বৰালি মাছ yes কেনেকৈ কৰিব মানে কেনেকৈ টুইষ্ট দিব কি টুইষ্ট দিব আজি এয়া হল অসমৰ জনগোষ্ঠীবিলাকৰ অসমৰ পাকঘৰৰ আহাৰ আৰু আখলত অতি পুৰণি দিনৰ পৰা প্ৰচলিত সেয়া হল পকা তেতেলি বুঢ়া বৰালি খালি লেখাই এটা বস্তু দিছে সেয়া হল কৰদৈ আৰু সবতকৈ ইন্টাৰেষ্টিং আছিল ৰেচিপিটোত সেয়া হল তেওঁ ফুটৰ জলকীয়া চাটনি বনাইছে আৰু কৰদৈ পুৰি এটা সুন্দৰ সস প্ৰস্তুত কৰিছে মই বুজি পাইছো টেঙা মিঠা জলাৰ কম্বিনেশ্যন কৰা তেওঁ চেষ্টা কৰিছে আৰু এই ৰেচিপিটো মই ভাবো সকলোৱে ভাল পাব কাৰণ পকা তেতেলিৰ যেটো জুতি টেষ্ট যেটো ন আৰু লগত পকা ঔটেঙাৰ লগত মোৰ জিভালৈ পানী আহিছে মাই গড তো কৰদৈ যেটো মানে পুৰা যেটো চাটনিৰ স্বাদ আলোভৰ পানী আহি গৈছে মোৰো ইটস এ ফেন্টাস্টিক ৰেচিপি আৰু তাতে কলপাতত দি কি হ'ব মই প্ৰস্তুত কৰো মোৰ মতে মোৰ পাকঘৰত সানৰাইজ মছলাৰ লগত আৰু আপোনালোকৰ ৰেচিপি লেখাৰ ৰেচিপি আৰু অতুলদাৰ টুইষ্ট মোৰ টুইষ্ট yes fantastic সো মই আৰম্ভ ঠিক কৰো আছে নেকি তেন্তে আমি আৰম্ভ কৰো নেকি সবতকে ডিফিকাল্ট চ্যালেঞ্জিং টু কি জানানে বৰালি মাছ জিডাল গোটাই গোটে কাটিছে ময়ো আপোনালোকক দেখাম কি দৰে আপোনালোকে বৰালি মাছ কাটিব আৰু ৰেচিপি প্ৰস্তুত কৰিব সানৰাইজ মছলাৰ এই যাত্ৰাত আপোনালোকে যি দৰে অংশগ্ৰহণ কৰিছে সঁচাকৈ আনন্দিত ৰেচিপি এটা নতুনকৈ সৃষ্টি কৰা আৰু সেই সৃষ্টিৰে আপোনাৰ লগত কানেক্ট কৰা সেইটো এটা আচলতে সুন্দৰ যাত্ৰা আৰু ইয়াৰ কাৰণে মই ধন্যবাদ দিব লাগিব সানৰাইজ মছলাক আৰু আজিৰ যিটো ৰেচিপি সেয়া হ'ল অতীজৰ এটা খুব আপোন চিনাকি অসমীয়া ব্যঞ্জনৰ নতুন ৰূপ সেয়া হ'ল পকা তেতেলি বুঢ়া বৰালি কিন্তু লেখাই খুব ইন্টেলিজেন্টলি পাতত দিছে আৰু তাত দুটামান বস্তু দিছে কৰদৈ পুৰি দিছে তাৰ চাটনি ভোট জলকীয়া লগত কৰিছে কৰদৈ মেৰিনেশ্যনত হেল্প কৰিছে ষ্টাফিং কৰোঁতে লগাইছে বাকি আদা নহৰু পদিনা জলকীয়া আদি গোটেইখিনি তেওঁ সুন্দৰকৈ ব্যৱহাৰ কৰিছে মোৰ বৰ ভাল লাগিছে আজি আধুনিক সমাজ ব্যৱস্থা এনেবোৰ আহাৰ এনেবোৰ ৰন্ধন প্ৰকৰণ পাকঘৰৰ পৰা ওলাই গৈছে কাৰণ ৰন্ধনৰ গতি
আধুনিকতাৰ লগে লগে দ্ৰুতগতিত পৰিৱৰ্তন হৈছে আৰু পুৰণি আৰু নতুনৰ যি যুগসূত্ৰ সেয়া আমাক আকৌ চিনাকি কৰি দিছে ছানৰাইজ মছলাই চ' মই ষ্টাৰ্ট কৰোঁ লেখা গোস্বামীৰ সেই সুন্দৰ ৰেচিপিটো মই গোটেই তেওঁ কৰিছিল মূৰে সুতি তেওঁ পাতত দিছিল আৰু মই নাভাবিলোঁ যে মূৰটোৰ খুব প্ৰয়োজন আছে আচলতে আৰু মূৰটো মই কাটি লৈছোঁ আৰু এই বৰালি মাছ মই দুটা নবনাওঁ এটাই বনাম যিহেতু মই আপুনি আৰু মোৰ লগত থাকিব আলহী ইমান মাছৰ প্ৰয়োজন নাই আৰু আজিকালি সৰু ফেমিলিবিলাক আৰু যদি ডাঙৰ ফেমিলি যাৰ আছে সেই দুটা মাছ একেলগে বনাব পাৰে আৰু জুই খৰিকাত দি আপোনালোকে বা জুইত দিও প্ৰস্তুত কৰিব পাৰে মই প্ৰথমে যি এই বৰালি মাছক আমি কাটিম কেনেকৈ এই বৰালি মাছ যিহেতু বৰালি মাছৰ কাঁইট খুব কম আৰু এডালে বন আৰু ইয়াত পেট আছে আৰু এইটো চাইডে কাঁইট আছে চ' আপুনি যদি কাটিব এইফালৰ পৰা আৰম্ভ কৰে সেইটো হ'ব ভুল কাৰণ ইয়াৰ তলৰ ফিচাৰ তলে কাঁইট আছে ষ্টাৰ্ট কৰিব লাগিব জাষ্ট এনেকৈ ধৰিব তলৰ পৰা এইদৰে মিনছ হাড়ৰ ওপৰে ধুনীয়াকৈ মাছটো এইদৰে কাটিব ইজ ফেণ্টাষ্টিকলি ইজিলি আৰু আপোনালোকৰ একো সন্দেহ নোহোৱাকৈ বৰালি মাছৰ কাঁইট হাতখনত কষ্ট নকৰাকৈ কাটিব পাৰিব আৰু যিদৰে মই কাটি উলিয়াইছোঁ আৰু এইদৰে লাষ্টলৈকে মাছৰ লাষ্টলৈকে আমি এইদৰে সুন্দৰকৈ লৈ যাম আৰু কাটি ল'ম মই এইদৰে সুন্দৰকৈ কাটি ল'লোঁ আপোনাক মই দেখাওঁ লাষ্টত মই কাগজখিনি ল'লোঁ আৰু ধুই ল'লে হ'ল ধুনীয়াকৈ ড্ৰাই নেপকিন দিয়াৰ লগে লগে সি ধৰিব ভাল আছে নহ'ব বহুত বিজল থাকে এয়া আমি ধুনীয়াকৈ কাটি ল'লোঁ আৰু নাইফখন দি হাড়ৰ মাজে ওপৰে আমি তাক কাটি ল'লোঁ এতিয়া আমি এনেকৈ কাটাৰ পিছত আমি কৰিম আকৌ উল্টা কৰি ল'লোঁ আপোনালোকে উল্টা কৰি লওক আৰু মাছটো লৈ ওপৰৰ পৰা ক'ৰ পৰা আৰম্ভ কৰিছিলোঁ ওপৰৰ পৰা আমি আকৌ হাৰ্ডিৰ ওপৰে দেখিছে আমাক গুচাই ল'লোঁ আৰু এতিয়া তলৰ ফালৰ পৰা লাহে লাহে দেখিলে আৰু ইয়াত লৈ আমি নাইফেৰে ইয়াক কাটি হাৰ্ডিডাল ইয়াৰ পৰা মই গুচাই ল'লোঁ আৰু পেটত থকা যিখিনি আছে সেইখিনিও কাটি ল'লোঁ যিটো আমাৰ প্ৰয়োজন নাই এই টুকুৰা হাৰ্ডি মই উলিয়াই ল'লোঁ ইয়াত থকা যিখিনি অলাগতীয়াল অংশ আছে যি আমাক প্ৰয়োজন নাই সেয়া আমি বঢ়িয়াকৈ কাটি ল'লোঁ হৈছে আৰু এই মাছখিনি ফিচাৰ তলখিনি কাটিব নালাগে নহ'লে দিগদাৰ হ'ব তাৰপিছত আপুনি মাছটো হামাৰিং কৰি ল'ব আৰু যদি এনেকুৱা ধৰণৰ কোনো ধৰণৰ আহিলা নাই তেতিয়াহ'লে এখন মই ডাঙৰ এখন দা আপোনাৰ ঘৰটো দা থাকে নাইফ থাকে জাষ্ট এনেকৈ মই ভাবোঁ আপোনালোকে পাৰিব আৰু মই ছাইডৰ পৰা যিখিনি মাছৰ প্ৰয়োজন অংশ নাই মই আঁতৰাই লৈছোঁ আৰু লাহে লাহে অলাগতীয়াল বস্তুখিনি মই ইয়াৰ পৰা উলিয়াই লৈ কি কৰোঁ মেৰিনেশ্যন কৰোঁ প্ৰথম মেৰিনেশ্যনটো আমি আৰম্ভ কৰিম
বাকি দিয়াৰ আগতে নিমখ তাৰপিছত মই ইয়াত জালুক দিওঁ মই জালুক দিলোঁ তাৰপিছত আমি দিম অকণমান জলকীয়া গুড়া মোৰ লগত আছেই নহয় জলকীয়া গুড়া জাষ্ট মই অকণমান জলকীয়া গুড়া দিলোঁ চ' নাইচলি স্প্ৰেংকল কৰিব অলপ ওপৰে ডেট ইজ নাইচ আৰু এটা বস্তু দিছিল কৰাৰ আগতে মই ৰেচিপি ষ্টাৰ্ট কৰাৰ আগতে মেৰিনেশ্যনত মই কি হেল্প কৰিম সেয়া হ'ল তেতেলী এচিড হয় জাষ্ট মই চ' মই নিমখ এনেকৈ দিওঁ দিলোঁ এবাৰ দিলোঁ দিয়াৰ পিছত আপুনি এই মাছখিনি এবাৰ বাকী অংশ ৰন্ধাৰ আগতে জাষ্ট এয়া দিলোঁ এয়া দি পেলাই আমি এতিয়া কৰিম এখন প্লেট লৈ আপুনি ফ্ৰিজত থওক আৰু যদি ফ্ৰিজ নাই এনেকুৱা নহয় যে ফ্ৰিজতে থ'ব লাগিব বাহিৰত আপুনি এখন ঢাকনি মাৰি সুন্দৰকৈ মাছখিনি মেৰিনেশ্যন কৰিব প্ৰায় এঘণ্টা চ' মই মাছটো ল'লোঁ এনেকৈ থ'লোঁ আৰু ফ্ৰিজত আধা ঘণ্টা মেৰিনেশ্যন কৰি থৈছোঁ চ' হোপফুলি আপুনি বুজি পালে যে ৰেচিপিটোৰ কনষ্ট্ৰাক্ট বা এই ৰেচিপিটো কাটিবৰ কাৰণে কিমান ইম্পৰ্টেণ্ট কটাটো কিমান ইম্পৰ্টেণ্ট আমি এতিয়া আমি এই ৰেচিপিটোক আমি যেনেকৈ তেনেকৈ খাব সৰু বাচ্ছাই খাব পাৰিব ফক দি খাব পাৰিব ষ্টাৰ্টাৰ হিচাপে খাব পাৰিব মেইন কোৰ্চ হিচাপে খাব পাৰিব আৰু পাৰ্টকৈ আপোনালোকে আকৌ ইভিনিং খাব পাৰিব কাৰণ আমাৰ ৰেচিপি গোটেই আমি বন কৰি মূৰটো কাটি দিয়া গৈছে বন উলিয়াই দিয়া গৈছে মেৰিনেশ্যন কৰা গৈছে নাও এতিয়া মই এটা সুন্দৰ তেওঁৰ ৰেচিপি দেই মোৰ একদম ৰেচিপি নহয় এইটো সেয়া হ'ল খালি মই তেওঁৰ ৰেচিপিক ইম্প্ৰভাইজ কৰিছোঁ ডেট ইজ কল প্ৰগ্ৰেছিভ মই অকণমান তেওঁৰ ৰেচিপিটো খালি প্ৰগ্ৰেছিভ কৰি লৈছোঁ চ' এই সময়খিনিত আমি টাৱাখন বহাওঁ মোৰ নন ষ্টিক টাৱাখন বহাইছোঁ আমি ইজিলি জাষ্ট য়েছ টাৱা বহাইছোঁ বিকজ তেওঁ পঠোৱা ৰেচিপিটো তেওঁ ৰোষ্টেড কৰিছিল মিনছ ৰোষ্ট মানে জুইত পুৰিছিলে যিহেতু আমি মডিউলাৰ কিচেনত কৰি আছোঁ আপুনিও ঘৰত পাকঘৰত বনাব পাৰে ৰোষ্ট নহওক বা গেছৰ ওপৰত কৰিব পাৰে নৌৰাও কিন্তু গেছৰ ওপৰত নকৰিলেও মই এটাকৈ কৰ্দৈ মই আপোনাক দেখাই দিওঁ জাষ্ট এটা কৰ্দৈ কাটিব আৰু ইয়াত আমি আৰু এটা বস্তু কাম কৰিব পাৰোঁ সেয়া হ'ল চল্ট দিব পাৰোঁ অকণমান চল্ট দিয়ক ৰোষ্ট কৰোঁতে এনেদৰে প্ৰথমে ৰোষ্ট কৰি লওক জলকীয়াটো আৰু কেঁচা জলকীয়া আমি যিটো তাক কেঁচা জলকীয়াৰ কথা কৈছোঁ সেই কেঁচা জলকীয়াকো জাষ্ট দুটা গেছ বা তিনিটা জলকীয়া আপুনি এনেকৈ পুৰি লওক চ' প্ৰথমে এনেকৈ পুৰি ল'লোঁ ভেৰি ইজি চ' আমি এনেকৈ বনাই ল'লোঁ নেক্সট মোক লাগিব নহৰু এনেকৈ পুৰি ল'লোঁ চ' নহৰু এনেকৈ পুৰি ল'লোঁ আদাক আমি এনেকৈ ৰোষ্ট কৰি ল'লোঁ চ' মই আঁতৰাওঁ এয়া কৰ্দৈখিনি এবাৰ এনেকৈ দেখিলে ধুনীয়াকৈ আপুনি কৰক মই দুইটা হাতেৰে কৰি আছোঁ আশা কৰিছোঁ আপোনালোকে মন কৰিব সহজ তাৰপিছত আপোনালোকে গোটেইখিনি
এটা মিক্সিত মাৰি মেৰিনেশ্যন এতিয়া কৰিম আৰু আপোনালোকে যদি পটা গুটিত কৰে তেতিয়াহ'লে থেতেলাই লৈ ধুনীয়াকৈ এইদৰে পেষ্ট কৰি ল'ব আহি গলো আহিলা কি কৰি আছে বঢ়িয়া আপুনি মই জাষ্ট এইমাত্ৰ মাছটো কাটি উঠিলোঁ মাছটো কাটি তাত অকণমান চল পেপাৰ আৰু তেতেলীৰে দি মেৰিনেশ্যন কৰিব দিলোঁ আজি ৰেচিপিটোত ভৰালি মাছ আছে মই ভাল পাওঁ কিন্তু ফ্ৰাই কৰি খাওঁ বা নৰ্মেলি যেনেকৈ মাছ বনোৱা যায় তেনেকেই খাওঁ আজি আপুনি কেনে ধৰণৰ টুইষ্ট দিব বুলি ভাবিছে টুইষ্ট মানে একচুৱেলি কি হয় তেওঁ পাতত দিয়া কৰিছে আৰু তেওঁ উইথ বোন এণ্ড উইথ হেড মাছৰ মুৰ্গী আৰু তুমি মই যিটো কৰিম তাৰমানে এইটো ডিপ ফ্ৰাই কৰি খাব পৰা কাৰীত দি খাব পৰা ষ্টিম কৰি খাব পৰা ষ্টাৰ্টাৰ হিচাপে খাব পৰা গোটেইটো ৰেচিপিটোৰ ভিতৰতে আছে এই মেৰিনেশ্যনটো হ'ল ইয়াত আছে মই ক'লোঁ যে আগত গোটেইখিনি বস্তু দিলোঁ খালি ইয়াতে মই দুটামান মোৰ মছলা ব্যৱহাৰ কৰোঁ সেয়া হ'ল জাষ্ট জিৰাটো দিছোঁ জিৰা মই দিলোঁ আৰু অকণমান মিট মছলা মই দিওঁ আৰু হাফ টিস্পুনতকৈ অলপ বেছি লাগিব মাছটো ডাঙৰ আছে চ' ইমানমান মই সৰিয়হ দিলোঁ এনেকৈ মিক্স কৰি লৈছোঁ চেনি দিছোঁ বাছ ডেটছ অল একো কৰিব নোৱাৰিলে এতিয়া তুমি দেখিবা যে মই বৰালি মাছটো কেনেকৈ কাটিছিলোঁ মেৰিনেশ্যন হৈ গ'ল মেৰিনেশ্যন কৰা বৰালিটোক মই দেখাই দিওঁ তোমালোকে কাইট ভয় খোৱা ন চ' এই মাছটো দেখিছা এয়া মই মেৰিনেশ্যন কৰাই দেখিলা এয়া মই পুৰা কমপ্লিট মাছটো কাটি মেৰিনেশ্যন কৰা গৈছে আৰু ইয়াক আমি সুন্দৰকৈ আগতে চল পেপাৰ চিলি পাউডাৰ দি মই তাক মেৰিনেশ্যন আৰু ইয়াতে তেতেলী দিছোঁ কাৰণ এচিড আছিলে ইয়াত খাব কাৰণে ধুনীয়া হৈছে এতিয়া কি কৰিম জানানে আমি এই মেৰিনেশ্যন যিখিনি আছে আৰু কাটি লৈ মই ছাইড কৰোঁ অকণমান ইয়াত হ'লোঁ চ' ইয়াত এতিয়া মই দিম ইয়াৰ ভিতৰত আমি কেইটামান বস্তু দিম খাবৰ কাৰণে খুব ভাল হয় সেয়া হ'ল আমি কৰ্দৈ যিহেতু অলৰেডি ৰোষ্টেড কৰিছোঁ লুক গুড আছে ৰোষ্ট কৰিছে আপুনি অলৰেডি ৰোষ্ট কৰাখিনি মই দিলোঁ সেইটো এতিয়া আমি উলিয়াম কলপাত এয়া লৈছোঁ কলপাতখিনি এয়া কলপাত এতিয়া চাওক এইখিনি মই আমি এনেকৈ দিলোঁ মেৰিনেশ্যন কৰিলোঁ অকণমান বাকলিৰ ওপৰত কাৰণ বাকলি থাকে ন চ' অকণ এনেকৈ কাটি দিব যাতে বাকলিৰ তলতো ভালকৈ সোমাই যায় আৰু যিখিনি মই মেৰিনেশ্যন কৰিছোঁ সেই মেৰিনেশ্যনখিনিও যাতে ভালকৈ সোমাই যায় চ' আমি এনেকৈ কাটিলোঁ ইয়াতে অকণ নিমখ লাগিব চ' ইয়াতে নিমখ এনেকৈ দিলোঁ যাতে নিমখৰ কোনো কমি নহয় চ' নেক্সট ফেজ হ'ল ইয়াৰ ওপৰত আৰু এটা পাত দিয়া এতিয়া মই OTG গৰম কৰিছোঁ এয়া OTG অন কৰিম আৰু এয়া হিট দিওঁ OTG টপ এণ্ড বটম 1 to 220 ডিগ্ৰী আৰু আমি সময় দিম প্ৰায় 10 মিনিট সময় আমি আৰম্ভ কৰিছোঁ গৰম হৈ আছে ধুনীয়া গৰম হৈ আছে আমি গোটেই ৰেচিপিটো ইয়াতে
প্ৰায় 20ৰ পৰা 25 দুবাৰ মাজতে উল্টাব লাগিব সো আমি এইদৰে অটিজিত মই দিলোঁ আৰু টেম্পাৰেচাৰ মই বঢ়াইছোঁ ষ্টাৰ্ট কৰিছোঁ আৰু হিট দিয়াবৰ আগত আমি ষ্টাৰ্ট কৰিম মই পৰিৱেশনৰ কাৰণে এটা সুন্দৰ সালাড যিটো এই গোটেই ৰেচিপিটো বেক এণ্ড গ্ৰিল so that bake and grillor logot eta dhunia grill salad grill koribo niki yes bake and grill etu khabo kane khub bhal hoy marination eneka hoise apunaloke jikunu mas boraliye je khabo lagibe eneka kotha nohoy apunaloke jikunu mas eneka hardi ulia marination kori you can add it aru jeta aru eta bostu moi add koidu jetia lai hakor season hoy you can put in this ingredient or marination lai hako use koribo pari no so ami okoman time rokhu pray 20 মিনিট সময় মই বেক কৰিছো 20 মিনিটৰ পৰা 25 মিনিট সময় দিছো 220 ডিগ্ৰী টপ এণ্ড বটম ট্ৰে ওপৰত আৰু মেৰিনেশ্যন লগত মই অটিজিটোৰ কাখেৰে পাৰ হৈ গলে নাকত গোন্ধ থ্যাঙ্কস হাভেলছ আসলে হাভেলছে মোক ধুনিয়া এটা অটিজি দিছে যাৰ কাৰণে মই তিনটা মান কয়ো যেন বেক গ্ৰিল আৰু লগত এটা ফ্যান যেটো দিয়া গৈছে ন ফ্যানখনে কি কৰিছে ইভেন্টলি বেক কৰিবৰ কাৰণে সহায় কৰিছে আৰু খসাকৈ সাইজ আৰু শেপৰ ক্ষেত্ৰতো মই দেখিছো ফ্যান্টাস্টিক আধুনিক সফিস্টিকেট মোৰ বেক হোৱাৰ আগে মই ৰেচিপিটোৰ লগত ভাবিছো কালাফুড সালাড এভৰিওয়ান লাভ সালাড আৰু ময়ো ভাল পাওঁ আৰু ৰেচিপিটোও ফ্যান্টাস্টিক হয় সো মই এটা সালাড প্ৰস্তুত কৰো সো মই এতিয়া জিঞ্জাৰ ধুনিয়াকৈ মই কাটি লওঁ জিঞ্জাৰ মোক জুলিয়ানি লাগিব মই কাটি সুন্দৰকৈ মই কাটি লম আৰু তাৰ পিছত মোৰ ভেজিটেবলছ যিবিলাক আছে একদম সুন্দৰকৈ কাটি লৈছো মোৰ বেক ধুনিয়াকৈ হ'ব তাতে একো কেঁচা মানে কৰদৈ পকা তেতেলি বুঢ়া বৰালি লগত চাটনি ভোট জলকীয়া তুমি আহি পালা গমেই নাপায় সময় কৈছো নহয় মই আমাৰ মাজলে আমালৈ ৰেচিপি পঠোৱা বাইদেউ গৰাকীক লৈ আহিছো লেখা বাইদেউ বাইদেউ আহা লৈ আহা তুমি মই আগতেই কৈছো যে মোৰ ফাৰ্ষ্ট প্ৰেম পাকঘৰ মোৰ গাৰ্লফ্ৰেণ্ডৰ নাম আচলতে ৰান্ধনি খালে আচলতে জানানে নমস্কাৰ বাইদেউ নমস্কাৰ আমাৰ অনুষ্ঠান সানৰাইজ মাসালা প্ৰেজেন্স মোৰ পাকঘৰ মোৰ খোৱাদলৈ আপোনাক স্বাগতম জনাইছো হয় ধন্যবাদ নমস্কাৰ খুব ভাল লাগিছে আজি আহি যেহেতু চাই আছো এই অনুষ্ঠানটো আৰু খুবেই ভাল লাগিছে যেহেতু ইমান থলুৱা খাদ্যবিলাকক এটা টুইষ্ট দিছে অতুলে আজি ময়ো খুব এক্সাইটেড হৈ আছো কিনো টুইষ্ট দিয়ে আজি মোৰ ৰেচিপিটো যেহেতু মই টুইষ্ট দিয়াৰ আগতে তুমি মোক ভয়ংকৰ টুইষ্ট দিছা কিয় জানানে ভয়ংকৰ টুইষ্ট এইবিলাক কৈছো যে তুমি যিটো ধৰণে মানে ভোট জলকীয়া কৰদৈ পুৰি যিটো চাটনি বনালা মই বাপৰে বাপ মই কেনেকৈ ইয়াক ফাইনেলি প্ৰস্তুত কৰোঁ মোৰ নিজৰহে টান লাগিছে আচলতে যি নহওক বৰ ভাল লাগিল ইয়ালৈ অহাৰ কাৰণে আৰু কোৱা তোমাৰ দিনবোৰ কেনেকুৱা চলি আছে খুবেই ভাল চলিছে আৰু বেছি সময় ব্যস্ত থাকোঁ কণমানিজনীৰ লগত আৰু তাৰ মাজে মাজে কুকিংটো যিহেতু মন ভাল লাগিলেও কুকিং মন বেয়া লাগিলেও কুকিং চ' কুকিংটো এনেকুৱা এটা বস্তু যিটো কৰিলে মানে সব কথা পাহৰি যোৱা যায় আৰু এনেকুৱা খানাবিলাক যিহেতু যিবিলাক আহাৰ আমাৰ পৰম্পৰাগত বিষয়ে চলি আছে মই সেইকাৰণে ভাবিলোঁ তেতেলি আৰু লগত মানে বুঢ়া বৰালি মাছ বুলি এটা মানে আমাৰ অসমীয়া পৰম্পৰাগত খাদ্যত আছে আৰু হয়তো সেইটো বহুতে জানে হয়তো বহুতে নাজানে মই ভাবিলোঁ আজি এই যিহেতু সুযোগটো পাইছোঁ আৰু অতুলদা যিহেতু আমাৰ সকলোৱে জানো যে আমাৰ পৰম্পৰাগত খাদ্য যিখিনি অসমীয়া খাদ্যৰ তেখেত হ'ল আমাৰ বাটকটীয়া তো তেখেতক আমি সকলোৱে অনুকৰণ কৰোঁ চ' মই ভাবিলোঁ এই ৰেচিপিটো যদি অতুলদাৰ হাতৰ পৰশত চাগে আৰু বেছিকৈ প্ৰাণ পাই উঠিব আৰু ৰেচিপিটো এটা নতুন মানে এটা মানুহে আদৰি ল'ব আগতেও যেনেকৈ লৈছেই আৰু এতিয়া অতুলদাৰ টুইষ্টটোৱে চাগে আৰু এটা আপোনাৰ ৰেচিপিটোৰ বিষয়ে অলপমান কওকচোন মানে কেনেকে ভাবিলে কৰদৈ বা তেতেলি টেঙা নাই কৰদৈ কাৰণে মোৰ বাৰীতে আছে আৰু সেইকাৰণে মই খুব লাকি কৰদৈ ৰহদৈ দুটা থাকে কিন্তু ইয়াতে আচলতে কৰদৈটোহে ব্যৱহাৰ ৰহদৈটো খুব মিঠা থাকে হয়নে অতুলদা একদম ঠিক কথা কৈছা মই ক'ব ওলাইছিলো নকবা বুলি কাৰণ বহুতে দেখাত ইমানে একে কৰদৈ ৰহদৈ যদি দুটা তুমি থৈ দিয়া একেবাৰে ধৰিবলৈ ফুটান যেতিয়ালৈকে তুমি সেইটো মুখত নিদিয়া কৰদৈ যিহেতু যিটো টেঙা মিঠা যিটো ফ্লেভাৰ আৰু এটা কথা অতুলদায়ো সহমত হ'ব
যে যিহেতু কৰ্দৈৰ লগত যেতিয়া পোৰা হয় বেক কৰা হয় তাৰ যিটো গোন্ধ সেই গোন্ধটোৰ লগত মই মানে একো বস্তুৰে আৰু মিল নহয় আৰু তেতেলী বুলি ক'লে মই ভাবোঁ এনেকুৱা কোনো ব্যক্তি নাথাকিব যাৰ মুখত পানী নাহে একদম তেতেলীৰ লগত বৰালি মাছটো যিহেতু আমি এনে তৰকাৰী কৰি খোৱা যায় কিন্তু মই যিহেতু বেক কৰিছোঁ গোটা মাছটো বেক কৰিলে দেখিবলৈ খুব ভাল হয় আৰু যেতিয়া আমাৰ ঘৰত কোনোবা আলহী আহে আমি ভাবোঁ যে এটা মাছৰ ৰেচিপি কাটি কাটি মাছটো দিলে মাছটোৰ সৌন্দৰ্যটো যেন ক'ৰবাত হেৰি হয় যেতিয়া হোল ফিছ এটা বেক কৰি আপুনি ডাইনিং টেবুলত দিয়া হয় তাৰ আকৰ্ষণটো এটা বিশেষ ধৰণৰ হয় হয়নে অতুল দা আৰু অতুল দাটো আছেই আজি টুইষ্ট দিবলৈ আৰু মই চেষ্টা কৰিছোঁ যাতে এই পৰম্পৰাগত যিটো আমাৰ বছৰ বছৰ ধৰি চলি আহিছে অসমীয়া খাদ্য সেইটো যাতে মই আপোনালোকৰ আগত উপস্থাপন কৰিব পাৰোঁ আচ্ছা লেখা তোমাৰ মই জানাত তোমাৰ নিজৰ তোমাৰ ফেশ্বন হাউচ এটা আছিল বুটিক এটা আছিলে ধুনীয়া তুমি অসমীয়া সাজ পোছাক লগত পৰম্পৰাগত গহনাৰ এটা সুন্দৰ কম্বিনেশ্যন তুমি কৰিছিলা এতিয়া কি পৰ্যায়ত আছে বা হয় এতিয়া মই কৰোঁ খালি অকণমান মোৰ অকণমানজনীৰ কাৰণে অলপ কমকৈ কামটো কৰা হয় যিহেতু মই তাইৰ লগত অলপ ব্যস্ত থাকিব লাগে কিন্তু যিহেতু ইমান বছৰ কৰি আহিলোঁ এইটোতো আৰু এৰাৰ কথা নহয় সেইকাৰণে মই কামটো কৰোঁ খালি আগতকৈ অলপমান কমিছে অলপ পাৰ্চেণ্টেজ সময়টো কম দিছোঁ কিন্তু যিটো কামৰ পৰা মোক মানুহে চিনি পায় আৰু আজি ইমান মৰম আদৰ দিছে চ' সেইটো সদায় কণ্টিনিউ আছে ঠিক আছে থেংক ইউ মই চালাড ৰেডি কৰি আছোঁ চ' মই এই চালাডখিনি এইকাৰণে প্ৰস্তুত কৰি লৈছোঁ লেখাই সুন্দৰ ৰেচিপি এটা দিলে সেই ৰেচিপিটো মই মেৰিনেশ্যন কৰিলোঁ বেক কৰিলোঁ এভৰিথিং কৰিলোঁ এতিয়া চালাডটো মই লগত দিছোঁ ইটছ লুক ভেৰি নাইচ এনেকুৱা নহয় যে আপুনি জুকুনি বা বেল পেপাৰ আমি য়েল্ল' গ্ৰীণ ৰেড বেল পেপাৰ ইউজ কৰিছোঁ সেই য়েল্ল' গ্ৰীণ পেপাৰৰ বাদেও কিন্তু আপোনালোকে ঘৰত থোৱা যিকোনো লাই শাক বন্ধাকবি বা অন্যান্য যি আপোনাৰ ঘৰত ভেজিটেবল যেনেকৈ পালেং চুকা এই ধৰণৰ শাকবিলাকো ব্যৱহাৰ কৰিব পাৰে ছিজনেল ভেজ ইউজ কৰাটো খুব দৰকাৰী মোৰ অলৰেডি একদম মাছ মলমলাই গৈছে এতিয়া ল'ব পাৰোঁ এতিয়া মই কি কৰিম লেখাৰ যিটো টুইষ্ট আৰু সেই টুইষ্টটো মই এই চালাড মই ৰেডি কৰিছোঁ ইয়াত কিন্তু মই এটা ড্ৰেছিং কৰিম আৰু সেই ড্ৰেছিংটো হ'ল সকলোৱে প্ৰস্তুত কৰিব পাৰে মাষ্টাৰ্ড অইল দিব পাৰে অলিভ অইল দিব পাৰে আৰু ৰিফাইন দিব নোৱাৰে চ' মই গোটেই চালাডটো অলিভ অইল দিওঁ অলিভ অইলৰ এটা ড্ৰেছিং প্ৰস্তুত কৰোঁ এয়া অলিভ অইল এই অলিভ অইলত মই প্ৰথমে চি লাইক 2 টেবুল স্পুন মই অলিভ অইল দিছোঁ এণ্ড অকণমান টেষ্ট চেঞ্জ কৰিব কাৰণে সাধাৰণতে অলিভ অইলৰ লগত 1 টিস্পুন মিঠাতেল মই 1 টিস্পুন মিঠাতেল দিছোঁ এণ্ড তাৰপিছত মই দিছোঁ জাষ্ট ব্লেক পেপাৰ দিছোঁ আৰু লেখাই যিটো মোক কৈছিলে সেয়া হ'ল বুঢ়া মানে পকা তেতেলী চচ 1 চামুচ ই মোক দিব এচিটিক অকণমান টেঙা অকণমান মিঠা তাৰপিছত মই যিটো মেৰিনেশ্যন কৰিছিলোঁ মাছৰ লগত ইয়াত আছিল কেঁচা হালধি তাৰপিছত আছে জলকীয়া জালুক আৰু হালধি মছলাবিলাক জলকীয়া আদা নহৰু আছে মই সেয়াও 1 চামুচ ইয়াতে দিছোঁ বেছি নহয় জাষ্ট মই টোষ্ট কৰিছোঁ খালি আপোনালোকে ইয়াতে আৰু এটা বস্তু দি দিয়ক দেট ইজ কল হানি চ' হানি মই 1 চামুচ দিছোঁ ইয়াতে আৰু অকণমান লাগিব কাৰণ মই খুব তেতেলী ইউজ কৰিছোঁ চব জেগাতে চ' মই হানি দিলোঁ আপোনালোকে হানি নিদিলেও চলিব গুড় আছে ন মৌটো থাকিলে ভাল কথা যদি মৌ নাই আপোনালোকে গুড় অলপ গ্ৰেট কৰি ল'ব আৰু বা চুগাৰটো মিক্সিত মাৰি ফাইন কৰি ল'ব পেলাই দিব পাৰে আচলতে বাচ্চাবিলাকে ভাল পায়
চ' প্ৰথম আমি একদম ধুনীয়াকৈ ফিটি লওঁ যাতে অলিভ অইল আৰু মছলা গোটেইখিনি ইয়াতে ভালকৈ মিক্স হয় একদম ধুনীয়া খালি মই এতিয়া দুটামান সৰু সৰু বস্তু দিম 10টামান পদুনা পাত এইদৰে 10টামান পদুনা পাত দিছোঁ আমি পদুনা পাত এটা কৈ এটাৰ ওপৰত এটা পিঠিত এটা এনেকৈ দি ল'লোঁ ধুনীয়াকৈ মই এনেকৈ পদুনা দিলোঁ অকণমান মান ধনিয়া দিওঁ বা আপোনালোকে যিকোনো ধনিয়া পাত আপুনি এই চালাডত দিব পাৰে সেম বস্তু অকণমান কাটক ধুনীয়াকৈ মিহি মিহিকৈ কাটিব জাষ্ট মই ইয়াত দিলোঁ অকণমান টোষ্ট কৰক আৰু চালাডৰ ওপৰত এইদৰে কৰি দিয়ক জাষ্ট মিক্সড properly means toast আমি করলো যাতে সালাডত ধুনিয়াকৈ পড়ে ইয়াক গ্ৰীণ জুলিয়ানি মানে জিঞ্জাৰ জুলিয়ানি মই প্ৰস্তুত কৰিছোঁ ইয়াক কয় জিঞ্জাৰ জুলিয়ানি আৰু মাছৰ লগত খুব ধুনীয়াকৈ যায় অতুল দা কি কৰি আছে আহিলা মই যে থৈছিলোঁ অতি যে ৰেডি হৈ গ'ল সালাড ৰেডি কৰি সালাডটো তুমি ভাল পোৱাই ন কেনেকুৱা কি ধুনীয়া লাগিছে ফুল অফ কালাৰ্স লাইফত কালাৰ থাকিব লাগে হয় নে আলহী লৈ অহা কথা আপোনালোকৰ বাবে এটা চিনাকি মাত হয়তো আপোনালোকৰ দিন আৰম্ভ কৰিব পাৰে তেওঁৰ লগত হয়তো তেওঁৰ প্ৰেংক কলত বাকৰাও বনিব পাৰে আমাৰ মাজত আহি পাইছে আৰজে মেন্ডি কাম ক্লাষ্টাৰ প্ৰগ্ৰামিং হেড অফ গপশপ 94.3 FM বা তোমাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠান Sunrise Masala presents মোৰ পাকঘৰ মোৰ খোৱাদল Thank you so much and look who is here Oh my god surprise surprise my god surprise অতি সাৰপ্ৰাইজ দিয়া দে হয় না ভাল সাৰপ্ৰাইজ দিও না নিদিও আৰজে মেন্ডি আলৈ আহিব মই গম পালে আৰু কি বাকি বিব ৰান্ধিলো হয় কান হয়নে খুব খাই ভাল পায় yes 100% she is brilliant and মোৰ ভাল বন্ধু Thank you so much Otulda thank you Iris thank you for the wonderful welcome মই যেতিয়া মোলে ফোন আহিলে যে এনেকে অতুলদাই বনাব মই গৈ আছো no questions ডাইৰেক্ট আহি কৈছো লাইভ লোকেশন দিয়া I'm there আৰু of course তেখেত হৈছে the OG of Assamese cooking গতিকে hats off to you আপুনি ইমান বছৰ আৰু ৰিসেন্টলি তেখেতে কিতাপ এখনো লঞ্চ কৰিলে গতিকে অতুলদা ইটস সো ফ্যান্টাস্টিক সদায় অতুলদাৰ পৰা কিবা না কিবাটো শিকুৱে আৰু নতুন কিবা না কিবা খাবলৈও পাওঁ তাৰে মাজত বাৰ দ্বাৰা আমাৰ শ্বুটৰ অলপমান প্ৰমোশন আৰজে ষ্টাইলত শুনিব পাৰি why not অতুলদাৰ কাৰণেটো 100% of course আইৰিছৰ কাৰণেও আৰু লগতে ৰেংগনি চেনেলকো thank you so much hey guys আপুনি শুনি আছে ৰেডিঅ' গপশপ 94.3 FM proud to be local আজি মই মেন্ডি আজি আছো সানৰাইজ পিয়ৰ মোৰ পাকঘৰ মোৰ সোৱাদত of course in association with Hafle আৰু তাৰ লগে লগে আছে the Warful Kitchen আৰু আজি মোৰ লগত আছে the OG of Assamese cooking অতুল লহকৰ ডাঙৰীয়া আজি তেওঁৰ সৈতে আমি খাম বিৰাতে ধুনীয়া এটা ৰেচিপি আৰু এই ৰেচিপিটো আমাৰ কাৰণে আগবঢ়াই পঠাইছে লেখা বাইদেউ গতিকে তেওঁৰ লগত কথা পাতিম চিটচাট কৰিম আইৰিছ আছে the wonderful আইৰিছ গতিকে কথা তাৰ লগতে খানা আৰু বহু অ্যামেজিং কিছু কথা বতৰা আপোনালোকে চাই থাকক ৰেংগনি চেনেল লগতে শুনি থাকক ৰেডিঅ' গপশপ 94.3 FM proud to be local wow oh my god wow see শিকিব লাগে literally ঠিক আছে তেন্তে আমি লগ পাম টিভি টেবুলত বহা মই তোমাৰ ৰেচিপি সাৰপ্ৰাইজ ৰেচিপি লৈ হাতৰ প্লিজ হাতৰ yes okay মাক জুতুলি পুতুলি পুতেক সুকা টেকেলা ইয়াতে আছে কিন্তু আনসাৰটো মাক জুতুলি পুতুলি পুতেক সুকা টেকেলা হেটো মই খোৱাৰ সময়ত আনসাৰটো দিম তো প্লিজ দিবা আপুনি ট্ৰাই কৰক তেতিয়া লাগে কেটেলি ইয়াতে আছে কেটেলি গেছ কৰি থাকা গুটেইখিনি নাম কৈ ইয়াতে আছে কিন্তু বস্তুটো মাক জুতুলি পুতুলি পুতেক সুকা টেকেলা বাই বাই yes মোৰ ৰেচিপি কমপ্লিট কৰ্দৈ ধুনীয়াকৈ মাছত মই ৰেপ দিছিলোঁ ওপৰত দিছিলোঁ ষ্টাফিং কৰিছোঁ মাছ বেক কৰিছোঁ ফ্ৰাই চাওক ইয়াতে মোক খালি দুটামান বস্তু লাগিব চ' অকণমান লাষ্টত অকণমান নিমখ দিলোঁ নেক্সট মই ছানৰাইজৰ অকণমান মছলা দিওঁ দেই ইটছ বিউটিফুল জাষ্ট অকণমান চিলি পাউডাৰ
চ' অকণমান মই ৰোষ্টেড আমাৰ গ্ৰাইণ্ড কৰি থোৱা আছে মাষ্টাৰ্ড পাউডাৰ আৰু জিৰা অকণমান দিব পাৰে অকণমান জাষ্ট কুক কৰিব নাই জাষ্ট অকণমান দিলোঁ মই হৈ গ'ল ঢাকনি দিছোঁ তাৰপিছত মই চালাডৰ যিটো ড্ৰেছিং আছিলে চালাডৰ ড্ৰেছিং দিছিলোঁ এতিয়া মই সজাম মোৰ কাম শেষ জালুকটো মই অলপ দিওঁ অ'কে চ' মই ৰেডি কৰিছোঁ মই ইয়াৰ পৰা মাছটো আনি উলিয়াওঁ হৈ আছে চ' মই দুটা ভাগত ভাগ কৰি দিওঁ ধুনীয়াকৈ উলিয়াওঁ ফুল্লি কুক ইমান ধুনীয়া কুক হৈছে নহয় জাষ্ট আৰু এটা পাৰ্ট দুটা পাৰ্ট কৰোঁ তিনিটা পাৰ্ট কৰিব লাগিব ডাঙৰ আছে মাছটো চ' মই তিনিটা পাৰ্ট নেক্সট ইয়াৰ ওপৰত নেক্সট আৰু এটা মই দিওঁ য়েছ পৰা নাই তুমি জাষ্ট চলকি চ' মই এতিয়া মাছক মই সজাইছোঁ উইথ কি ধুনীয়া লাগিছে আজি আমাৰ লেখাবাৰ ৰেচিপি আৰু অতুল দাই দিয়া টুইষ্ট কেনেকুৱা লাগিছে বা বহুতে বেছি ধুনীয়া আৰু কালাৰফুল টেম্পটিং হয় হয় আৰু অলৰেডি স্মেলটো মানে ইমান ভাল লাগিছে ন বহুত দূৰৰ পৰাই গম পাইছো যে সঁচাকে কিবা এটা ধামাকেদাৰ আহি আছে ধামাকেদাৰ আহি গ'ল অতুল দাৰ টুইষ্টৰ লেখা সৈতে কোৱা তোমাৰ ৰেচিপি কেনেকুৱা লাগিছে প্ৰথম কথাটো হ'ল মানে মই নিজেই আচৰিত হৈছোঁ যে এইটো মোৰে ৰেচিপি নে কাৰণ দেখাৰ লগে লগে ইমানেই মানে কি বুলি ক'ম আৰু মানে সেই থলুৱা যিটো মানে হেৰি আমাৰ পৰম্পৰাগত যিটো তেতেলীৰ লগত বনোৱা বৰালি মাছটো যিটো টুইষ্ট দি পেলাই যিটো মানে যদি আমি ক'বলৈ যাওঁ এইটো আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত যদি আমি এটা ডিছ প্ৰেজেণ্ট কৰিব লাগে অসমীয়া ডিছ দিছ ওৱান ইজ দ্য ওৱান অফ দ্য বেষ্ট ৰেচিপি এণ্ড থেংকছ এ লট ইটছ ৰিয়েলি মিনছ এ লট কিউকি এটা কাৰণে হয় মানে আমিতো বনাইহে থাকোঁ কিন্তু তাত যে টুইষ্ট দি পেলাই যে আমি এটা লেভেলত আমি এইটো প্ৰেজেণ্ট কৰিব পাৰোঁ সেইটো এটা আজি বৰ শিকিবলগীয়া কথা আৰু প্ৰেজেণ্টেশ্যন ইজ অছম আৰু ইমান কালাৰফুল হৈছে যিহেতু ময়ো কালাৰৰ লগতে কাম কৰি থকা মানুহ আৰু অতুল দাই ইমানখিনি কালাৰ এড কৰিছে আৰু এটা কথা কয় যে প্ৰথমতে খাদ্যটো খোৱাৰ আগতে চকুৱে খোৱা বুলি কয় মানে চাই পেলাই খোৱা হয় তাৰপিছতহে খাদ্যটো মুখত দিয়া হয় মানে চকুৱে যদি লোভনীয়া দেখা হয় তো অবভিয়াছলি খাদ্যটো ভাল হয় বুলি ভাবে আৰু মই ভাবোঁ 100% চিয়'ৰ 100 নহয় 200% ন মেণ্ডি যিহেতু এইটো ন' ডাউট যে এইটো টেষ্টি নহয় এইটো 100% টেষ্টি শুভশ্ৰী শীঘ্ৰম প্লিজ মেণ্ডিল ওৱান যে আপুনি সাঁথৰ উত্তৰটো পালে নাই পিছে মই বহুত ভাবিলোঁ আচলতে এয়া হ'ল কি মাঘ হ'ল জাবৰ মাঘ হ'ল পুতুলি আৰু পুতেক হ'ল চুকা টেকেলা পিছত বুজি চাই প্ৰথমে ভাবিছিলোঁ ভোট জলকীয়া নহয় একচুৱেলি জলকীয়া কাৰেক্ট আনসাৰ সাঁথৰ উত্তৰ আমি পালোঁ থেংক ইউ এটা আৰম্ভ কৰিব লোৱা প্লিজ মই তোমাক দি আছোঁ আৰু লগত কিন্তু এটা মই মাছৰ লগত ইয়াৰ লগতে চালাডটো লগত লৈ ল'বা কিন্তু দেই থেংক ইউ বঢ়িয়া অতুলদাৰ হাতৰ পৰশ পৰিছে কয় নহয় মিডাছ টাচ সঁচাই
তুমি ভাল পোৱা ন Yes, lots of greens. Thank you. বঢ়িয়া ৱাও ভাল পাইছে আৰু এটা কথা অতুলদাই হ'ব মাছ ভজাতকৈ মাছ বেক কৰিলে যিটো টেষ্ট আচল সোৱাদটো পোৱা যায় অতুলদাই যিটো টুইষ্ট দিলে তাৰপিছত আৰু মোক ক'বলৈ একো নাই মানে ইটছ এণ্ড এভৰি টেষ্ট বিশেষকৈ চেলেডটোতো টেষ্টটো ইমান ধুনীয়াকৈ আহিছে কাৰণ আমিতো একদম ফ্লেটকৈ খোৱা নিচিনা হয় যিহেতু আমি একো টুইষ্ট নিদিওঁ নৰ্মেলি বনাওঁ কিন্তু এতিয়া যিহেতু টুইষ্ট দিছে মানে তাৰ যিটো সোৱাদৰ তাৰ দুগুণ বাঢ়ি গৈছে থেংক ইউ আপোনালোকৰ ধুনীয়া ৰেচিপিজবোৰ আমাৰলৈ পঠিয়াওক অতুলদাই দিব এনেদৰে ধুনীয়া ধুনীয়া টুইষ্ট হয়নে অতুলদা আৰু ভেন্দিক মৰম অলপ দিব লাগিব আমি আনি ৰাখিবা হয় সৰু সৰু গিফ্ট আছে আপোনালোকৰ অ'কে ভেন্দি কোৱা কেনেকুৱা লাগিছে তুমি ইয়াত আহি ফাৰ্ষ্ট অফ অল আহিছোঁ আপোনাৰ কাৰণে কাৰণ আপোনাৰ হাতৰ সোৱাদ ল'বলৈ মই য'লৈকে মাতে তালৈকে যাব পাৰোঁ কাজিৰঙালৈও আপুনি মাতিছে আপোনাৰ ঘৰলৈ মাতিছে আপোনাৰ ৰেষ্টুৰেণ্টলৈ গৈছে আজি শ্ব'লৈও আহিলোঁ গতিকে অতুলদাৰ বিষয়ে আমি যিমান কওঁ সিমানেই কম আৰু আজি সুযোগতে লেখা বাইদেউকো পালোঁ আৰু ইমান ধুনীয়া ৰেচিপি এটা শিকিলোঁ ডেফিনেটলি মই নিজে ঘৰত কুকিং কৰি যিহেতু ভাল পাওঁ এইটো ডেফিনেটলি বনাম আৰু থেংক ইউ এইটো ৰেচিপি আচলতে তুমি খুব ট্ৰেভেল কৰা ন হয় ট্ৰেভেলৰ টাইমতো এইটো ৰেচিপি বনাওঁ এক্সেক্টলি যিহেতু আমি ৰোড ছাইড কুকিং ৰোড বহুত কৰোঁ কুকিং কাৰণ আমাক একো নালাগে ন জাষ্ট বেক কৰিলে হ'ল আমি গ্ৰিল বেক বা পেন যিকোনো কাম কৰিব পাৰোঁ আৰু এইটো বৰালি মাছ কথা নাই চাগে অন্য মাছৰ ক্ষেত্ৰতো অলপমান ইণ্টাৰাপ্ট কৰোঁ নে মই মানে গিফ্ট দিও লাগিছে হ'বনে Absolutely. Thank you Thank you so so much. much. Sunrise Thank Masala you. তৰফৰ Thank পৰা you. এটা সৰু গিফ্ট আৰু বা Thank you. থেংক ইউ ঠিক আছে আজি বিৰাটে বেছি ভাল লাগিল তোমালোক Thank you মোক মাতাৰ দুয়োকে লগ কাৰণে পাই আৰু থেংকছ ফৰ দ্য ভেলুৱেবল টাইম মানে ইমান ব্যস্ততাৰ মাজতো যে আমাৰ ওচৰলৈ আহিলে আমাৰ কিচেনলৈ আহিলে থেংক ইউ ছ' মাছ আমাৰ পাকঘৰলৈ অহাৰ বাবে Thank you বা so much. দুয়োকে আৰু ইমান বেছি ভেলুৱেবল টাইম দিয়াৰ বাবে ইমান ব্যস্ততাৰ মাজত থেংক ইউ ছ' মাছ আকৌ লগ পাম আপোনালোকক Thank you so much, Otulda. Thank you, Thank Iris. you. And thank you, Rengoni channel. আজি দিলে লেখাবাই বিৰাট এটা ধুনীয়া ৰেচিপি য'ত দিলে অতুলদাই বিৰাট এটা ধুনীয়া টুইষ্ট আৰু লগতে আৰজে মেণ্টি বাটো আছেই নে কি কয় অতুলদা একদম আৰু অতুলদা চৌদিশে ৰঙালীৰ বতৰা চলি আছে আমাৰ কিচেনলৈ আহিবনে চৌদিশে এতিয়া কেৱল ৰঙালীৰ বতৰা পাহৰি গৈছিলোঁ গুৰু বহি আছে চাবা অতুলদা চৌদিশে এতিয়া ৰঙালীৰ বতৰা লেখাবাই বিৰাট এটা ধুনীয়া ৰেচিপি দিলে আমাৰ কিচেনলৈ আৰু অতুলদাই বিৰাট ধুনীয়া টুইষ্ট এটা দিলে লগতে আছিলে আৰজে মেণ্টি বা অতুলদা চৌদিশে এতিয়া ৰঙালীৰ বতৰা আমাৰ ছানৰাইজ মাছালা প্ৰেজেন্স মোৰ পাকঘৰ মোৰ সোৱাদলৈ আহিবনে বসন্তৰ কিয় আগমন নাহিব বহা অকল আপোনাৰ কাৰণে নহয় আমাৰ কাৰণে আচলতে মোৰ পাকঘৰ মোৰ সোৱাদ ছানৰাইজৰ যি যাত্ৰা যি পাকঘৰ ইয়াতো কিন্তু বহা কাহিবই কুলিয়ে কিন্তু মোৰ পাকঘৰৰ বাহিৰত মাতি আছে কপৌ ফুলিছে বাছ ঢোলৰ পেপাৰ মাত সাংঘাতিক মোৰ পাকঘৰটো হালধি পিছা আৰম্ভ কৰিছোঁ যেটুকাও মোৰ পাকঘৰত পিচিব লগত অসমৰ যি ব্যঞ্জন সেই ব্যঞ্জনৰ 100বিধ শাক আৰু আমৰৰ পোৰা টোপৰ ব্যঞ্জন হাঁহৰ মাংস মাটিমাহৰ আঞ্জা দাইলখন কোনে পাহৰিব তো আমাৰ তাত নাহাৰ কোনো কাৰণেই নাই কাৰণ এয়া হ'ল যাত্ৰা আহাৰৰ যাত্ৰা ঋতুভেদে সকলো সময়তে এই যাত্ৰা আগবঢ়াই কিয় নাহিব ইয়ালৈ কুলিটো আহিবই ঠিক আছে তেন্তে আজি কিন্তু সময় হৈ গৈছে আমাৰ এপিসোডটো এণ্ড কৰাৰ আপোনালোকক নেক্সট এপিসোডত লগ পাম নিশ্চয় হয়নে ঠিক আছে তেন্তে চাই থাকিবলৈ নেপাহৰিব ছানৰাইজ মাছালা প্ৰেজেন্স মোৰ পাকঘৰ মোৰ সোৱাদ টাইটেল স্পন্সৰ ছানৰাইজ মাছালা ৰন্ধনত এক অন্য মাত্ৰা আনি দিয়ে পাৱাৰ্ড বাই ৱৰফুল কুচে লাক্সাৰী মডুলাৰ কিচেনছ এণ্ড ৱাৰ্ড্ৰবছ কিচেন এপ্লায়েন্সেছ পাৰ্টনাৰ হেফেল মেক্সিমাইজিং দ্য ভেলিউ অফ স্পেচ টুগেডাৰ কিচেনৱেৰ পাৰ্টনাৰ আৰহাম ইণ্টাৰনেশ্যনেল এণ্ড হস্পিটেলিটি পাৰ্টনাৰ হোটেল গেটৱে গ্ৰেণ্ডিয়ৰ গুৱাহাটী This program was brought to you by Sunrise Masala, Randhanot ek oinno matra ani diye. Powered by Whirlpool Kuche, Luxury Modular Kitchens and Wardrobes.